হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম চৰকাৰী অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ নং হৈছে 13। পাঠৰ নাম হৈছে হোমী জাহাংগীৰ বাবা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্ন উত্তৰ কেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পাই থাকে। চ' এবাৰ আমি কুৱেশ্যন কেইটালৈ আগুৱাইছো। 1 নম্বৰত দিয়া আছে পাঠটো পঢ়ি প্ৰশ্নবোৰ চুমো উত্তৰ দিয়া। ক নম্বৰটো কৈছে টোপনি পাতল ল'ৰাজনৰ নাম কি? উত্তৰ হোমী জাহাংগীৰ বাবা। খ নম্বৰ কুৱেশ্যনটো কৈছে ল'ৰাজনৰ টোপনি পাতল হোৱা কাৰণ কি আছিল? উত্তৰ তীক্ষ্ণ বুদ্ধিৰ ভাৱে চিন্তা শক্তিৰ প্ৰভাৱ মস্তিষ্কৰ নিৰবিচ্ছিন্নভাৱে বৈ থকা আজি টোপনি পাতল হোৱা কাৰণ। গ নম্বৰ কুৱেশ্যনটো কৈছে চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ ভাৱে কেনে ব্যৱস্থা ললে? উত্তৰ মাক দেউতাকে ল'ৰাজনৰ মনোভাৱ বিজ্ঞানৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সিদ্ধান্ত ললে। সেই অনুসৰি বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি শিশুটিক পঢ়া শুনা সকলো সুবিধা কৰি দিছিল। গ নম্বৰ কুৱেশ্যনটো কৈছে যে হোমী জাহাংগীৰৰ বাবাৰ কি কি বিষয়ত ৰুচি আছিল? উত্তৰ ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰিও সংগীত আৰু চিত্ৰাংকৰ বিষয়ৰ প্ৰতিও বাবাৰ ৰুচি আছিল। 9 নম্বৰটো কৈছে তেখেত লণ্ডনলৈ কিয় গৈছিল? উত্তৰ বাবাই ইঞ্জিনিয়াৰিং পঢ়িবলৈ লণ্ডনলৈ গৈছিল। 6 নম্বৰটো কৈছে যে দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? উত্তৰ দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইষ্ট ইণ্ডিয়াৰ ফাণ্ডামেণ্টেলৰ ৰিজাৰ্ভ প্ৰতিষ্ঠা কৰিছিল। 6 নম্বৰ কুৱেশ্যনটো কৈছে যে স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্তি হৈছিল? উত্তৰ স্বাধীনতাৰ পাছত হোমী জাহাংগীৰৰ বাবা পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্তি হয়। 10 নম্বৰ কুৱেশ্যনটো কৈছে তেখেত প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মোবাইলত ভাবা পৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। 2 নম্বৰ কুৱেশ্যনটো কৈছে যে লাহে লাহে কিতাপবোৰৰ ল'ৰাজনৰ সংগী হৈ পৰিল। ইয়াত ল'ৰাজনৰ বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল বুজাই লিখা। উত্তৰ এই ল'ৰাজন বুলি হোমী জাহাংগীৰৰ বাবাৰ কথা কোৱা হৈছে। চিকিৎসকৰ পৰা ল'ৰাজনৰ প্ৰতি তীক্ষ্ণ বুদ্ধিৰ বুলি জানি মাক দেউতাকে তেওঁৰ বিজ্ঞানৰ কিতাপ পত্ৰৰে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি দিলে। লগতে তাত পঢ়া শুনাৰ সকলো ব্যৱস্থা কৰি দিলে। শিশুটিয়ে এই কিতাপবোৰৰ সদ্ব্যৱহাৰ কৰিবলৈ ললে আৰু তেনেকৈয়ে এদিন কিতাপবোৰৰ তেওঁৰ সংগী হৈ পৰিল। 3 নম্বৰ কুৱেশ্যনটো এবাৰ আলোচনা কৰিম। কৈছে যে হোমী জাহাংগীৰৰ বাবা সপোন কি আছিল? এই সপোন কি ফলৱতী নহল? উত্তৰ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ভাৰতক এখন জাকত জিলিকা দেশত পৰিণত কৰাৰ সপোন আছিল।
হোমিও জাহাঙ্গীৰৰ বাবা, কিন্তু যিমান দুৰ্ঘটনাৰ পতিত হৈ তেখেতৰ মৃত্যু হোৱাই এই সপোন ফলৱতী নহল। 4 নম্বৰ কুৱেশ্যনটো কৈছে যে হোমিও জাহাঙ্গীৰৰ বাবাই ভাৰতবৰ্ষৰ ভাল পাইছিল, এই কথা পাঠত কেনেধৰণৰ প্ৰফলিত হৈছে লিখা। উত্তৰ, হোমিও জাহাঙ্গীৰৰ বাবাই ইংলেণ্ডত থাকি নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ বহুতো সুবিধা পাইছিল। তাত থকাহেঁতেন তেখেতে বহুতো কিবা কিবি কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিজৰ দেশ ভাৰতবৰ্ষ ভাল পাইছিল ভাবেই 1940 চনত ভাৰতবৰ্ষলৈ ঘূৰি আহে। তেখেতে ভাৰতক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন চাকত জিলিকা দেশৰ পৰিণত কৰাৰ সপোন দেখিছিল। তদুপৰি ভাৰতলৈ ঘূৰি অহাৰ পিছত নিজ দেশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতে দৰাবজি টাটা ষ্টীলৰ সহায়ত টাটা ষ্টিলত ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰিছিল। এজন ভাৰতীয় হৈ বিশ্ব বিজ্ঞানী হিচাপে খ্যাতি লাভ কৰি তেখেতে ভাৰতৰ উচ্চ শিৰ বিশ্বৰ আগত জিলিকাই তুলিছিল। ওপৰত প্ৰকাশ কৰা কথাখিনিৰ পৰা হোমিও জাহাঙ্গীৰৰ বাবাই নিজৰ দেশক ভাল পোৱাটো প্ৰতিফলিত হোৱা দেখা যায়। 5 নম্বৰ কুৱেশ্যনটো কৈছে হোমিও জাহাঙ্গীৰৰ বাবা পাঠত থকা শব্দবোৰ বাছি উলিয়াই লিখা। উত্তৰ, শিশুসকলৰ চিত্ৰসকলৰ দ্বাৰা বহু দিনলৈ দেউতাকক শিশুটিয়ে পৃথিৱীত পৰিয়ালত তেখেতে পঢ়িবলৈ সংস্পৰ্শলৈ আকৰ্ষণৰ ভবাই সুখেৰে ভাৰতবৰ্ষ তেখেতে। এবাৰ 6 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰণত ব্যৱহাৰ হৈছে লিখা। শব্দ বিভক্ত কাৰক। তেখেতে ভিক্ত কতাকাৰক। শিশুজনক দুয়া ভিত্তিক কৰ্মকাৰক। কিতাপ পত্ৰৰে ক্ৰিয়া ভিত্তিক কাৰণ কাৰক। ভাৰতলৈ লৈ চতুৰ্থ ভিত্তিক নিমিত্ত কাৰক বা সম্প্ৰদান কাৰক। চিকিৎসকৰ ষষ্ঠ ভিত্তিক সম্বন্ধবাচক কাৰক। শৈশৱ কালক ধৰ্মীয় ভিত্তিক অধিকাৰ কাৰক। এবাৰ আমি 7 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে তলত বাক্যবোৰ আশ্ৰনা পদবিলাক বিভক্ত নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা। বেলি ডুবিবলৈ আমি খেল হাৰিলো। উত্তৰটো কৈছে যে আত্মীয় ভিত্তিত অধিকাৰক কাৰক। ৰহিমে কিতাপ পঢ়ে। ভিত্তি কৰ্মকাৰক। দুখীয়া প্ৰতি দয়ালু হ'ব। ষষ্ঠী ভিত্তিৰ অপাদান কাৰক। এইখন মোৰ দেশ। ষষ্ঠী ভিত্তিৰ সম্বন্ধবাচক কাৰক বা সম্বন্ধ পদ। আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই। চতুৰ্থী বিভক্ত লৈ নিমিত্ত কাৰক। যতৰেৰে সূতা কাটিব পাৰি
তিয়া এৰে ভিত্তিক কাৰক কাৰণ কাৰক। শিক্ষাগুৰুক ভক্তি কৰিব লগে ক দুয়া ভিত্তিক কৰ্মকাৰক। ডাবৰীয়া বতৰত হিমালয় পৰ্বত নেদেখি ও ভিত্তিক কৰ্মকাৰক। কোনো মানুহক হিংসা নকৰিবা ক জয়া ভিত্তিক কৰ্মকাৰক। 8 নম্বৰ কুৱেশ্যনটো এবাৰ আলোচনা কৰিম। কৈছে যে খালী ঠাই পূৰ্ণ আৰু আষ্টনা শব্দ কেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ক নম্বৰটো কৈছে যে সফল মাতৃ, বিফল মাতৃ, তীক্ষ্ণ বুদ্ধি, বোটা বুদ্ধি, কোনো বিসংগতি, কোনো সাদৃশ্য, পাঠ অন্তৰ্ভুক্ত, পাঠ বহিৰ্ভুক্ত, তেখেতৰ মৃত্যু হৈছিল, তেখেতৰ জন্ম হৈছিল, বুদ্ধি পাইছিল, হ্ৰাস পাইছিল। 9 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে বাক্য ৰচনা কৰা। ক নম্বৰটো কৈছে অৱদান। জ্যোতিপ্ৰসাদ আগৰৱালাই সাহিত্য ক্ষেত্ৰত দি থৈ যোৱা অৱদান আজিও অসমীয়া জাতিক চহকী কৰি ৰাখিছে। ক নম্বৰটো কৈছে যে ধাউতি। মানুহৰ পঢ়াতকৈ খেল ধেমালি প্ৰতিহে বেছি ধাউতি। গ নম্বৰটো কৈছে যে জাকত জিলিকা। প্ৰাচীন ভাৰতৰ ৰজাসকলৰ ভিতৰত অশোক আছিল জাকত জিলিকা। আশ্বাস। বানপানীত সৰ্বশান্ত হোৱা লোকসকলৰ সহায় কৰিব বুলি চৰকাৰে আশ্বাস দিছে। 9 নম্বৰটো কৈছে যে গৱেষণা হোমী জাহাংগীৰ বাবাৰ প্ৰতি সন্মান জনাই ভাবা গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল। 6 নম্বৰটো কৈছে যে সিদ্ধান্ত। তোমালোকে এই বিষয়ত লোৱা সিদ্ধান্তটো শুদ্ধ নহয়। এবাৰ 10 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে যে যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা। উত্তৰ। ক নম্বৰটো কৈছে যে ক কৰ্কট, নি নিম্ন, বিশেষ বিশেষণ, প্ৰতি প্ৰতিজ্ঞা, ই ইঞ্জিন, উপলব্ধ, বিদ বিস্ৰত, ডেশ ডেশ গাৰ, গ্ৰস্তাগাৰ, ডেশ ডেশ মস্তিষ্ক। 11 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে তলৰ শব্দবোৰৰ প্ৰতি শব্দ লিখা। সংগী, লগৰীয়া, সহচৰ, সহযোগী, তীক্ষ্ণ, চোকা, বুদ্ধিমান, প্ৰধান, মুখ্য, মুৰব্বী, গ্ৰন্থ, কিতাপ, পুথি, কিৰণ, জ্যোতি, পোহৰ, ৰশ্মি, দীপ্তি ইত্যাদি, চিকিৎসক, ডাক্তৰ। 12 নম্বৰ কুৱেশ্যনটো কৈছে যে হোমিঅ জাহাংগীৰৰ বাবাৰ মাক দেউতাকে তেখেতৰ ভাৱে এটা গ্ৰন্থাগাৰৰ ব্যৱস্থা কৰি দিছিল। এনে ধৰণৰ সুবিধা পালে তুমি কোনটো দিশত নিজকে আগুৱাই নিবা লিখা। উত্তৰ। হোমিঅ জাহাংগীৰৰ বাবাক মাক দেউতাকে তেখেতৰ ভাৱে গ্ৰন্থাগাৰ এটাৰ ব্যৱস্থা কৰি দিয়াৰ দৰে মইও যদি তেনে সুবিধা পালোহেঁতেন তেনেহলে মই নিজকে এখন সুদক্ষ প্ৰশাসনিক হোৱাৰ চেষ্টা কৰিলোহেঁতেন। আমাৰ দেশত যিবোৰ
দুৰ্নীতিৰ কথা প্ৰায়ে কাগজে পত্ৰই পঢ় আৰু আইন শৃংখলাৰ স্থিতিতলা দেখা পাওঁ, তেতিয়া মোৰ মনত বিদ্ৰোহ জাগে। মই ভাবো এইবোৰ আঁতৰাই এখন সুন্দৰ শৃংখলাবদ্ধ আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়িবলৈ হলে একোটা ভাগসকলৰ দৰকাৰ। সেয়ে সুবিধা পালে ভালদৰে পঢ়া শুনা কৰি দেশৰ মুখ উজ্বলাবলৈ মোৰ এক সপোন আছে। 13 নম্বৰ কুৱেশ্যনটো কৈছে, সময়ত জাহাংগীৰৰ বাবা বিজ্ঞান অধ্যয়নৰ জৰিয়তে দেশৰ উন্নতি কৰা ভাবিছিল। কিছুমান সৰু সৰু কামৰ ভিতৰতে আমি দেশৰ উন্নতিৰ কথা ভাবিব পাৰো। আমাৰ বাট পথ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা, ৰাজহুৱা সাংস্কৃতিক যত্ন লোৱা, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ ব্যৱস্থা সংগ্ৰহণ কৰা আদিও দেশৰ উন্নয়নমূলক কাম। তুমি কেনেধৰণৰ কাম কৰি দেশখনৰ উন্নয়নত সহায় কৰিম বুলি ভাবিছা? উত্তৰ: বৰ্তমান সমস্ত বিশ্বতে প্ৰাকৃতিক দুৰ্যোগে দেখা দিছে। পৰিৱেশ সলনি হৈছে। প্ৰাকৃতিৰ ভাৰসাম্যই বিশ্বক বচাই ৰাখিব। আমি জীয়াই থাকিবলৈ হলে প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখিব লাগিব। জনবিস্ফোৰণ আৰু বিজ্ঞানৰ অগ্ৰগতিৰ ফলত বিশ্বৰ পৰিৱেশ কলুষিত হৈ পৰিছে। ছুনামি, ভূমিকম্প আদিয়ে এক আতংকৰ সৃষ্টি কৰিছে। এইবোৰ উপৰিও কিছুমান মানুহৰ পৰিৱেশৰ প্ৰতি সচেতনতাৰ অভাৱতো পৰিৱেশ বেয়া হৈছে। সেয়ে আমাৰ দেশত উন্নতি কৰিবলৈ মই প্ৰাকৃতিক সম্পদৰাজ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিলোহেঁতেন। এবাৰ আমি 14 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। কৈছে, নোবেল বঁটাপ্ৰাপ্ত যিকোনো 3জন বিজ্ঞানীৰ ফটো গ্ৰহণ কৰি তেখেতসকলৰ বিষয়ে চমুকৈ লিখি শ্ৰেণীকোঠাত ওলোমাই থোৱা। ক নম্বৰটো হৈছে পল এণ্ড্ৰিয়েন মৰিছ ডিৰাক। নোবেল বঁটা বিজয়ী পল এণ্ড্ৰিয়ে মৰিছ ডিৰাকৰ 1902 চনত 8 অক্টোবৰ জন্ম হৈছিল। সৰুৰে পৰা গণিত বিষয়ত থকা প্ৰবল ধাউতিৰ বাবে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানত গণিতৰ লুকাচিয়ান প্ৰফেচাৰৰ আসন অলংকৃত কৰিছিল। তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰা থেচিছখন নাম আছিল কোৱান্টাম মেকানিক্স হোমিও। জাহাংগীৰ বাবাই এইগৰাকী অধ্যাপক লগ পাই অনুপ্ৰাণিত হৈছিল। 1884 চনত 20 অক্টোবৰ এইজনৰ প্ৰখ্যাত গণিতজ্ঞৰ মৃত্যু হয়। কৈছে চন্দ্ৰশেখৰ ভেংকট ৰমন। 1930 চনত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা চন্দ্ৰশেখৰ ভেংকট ৰমনৰ 1888 চনত 9 নৱেম্বৰ ব্ৰিটিছ শাসনাধীন মাদ্ৰাজ প্ৰসংগীৰ তিৰুচিৰাপল্লীত জন্ম হয়। 1960 চনত তেওঁ মাদ্ৰাজৰ প্ৰেছিডেণ্ট
কলেজৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি BA আৰু 1907 চনত কৃতিস্তৰে MA ডিগ্ৰী লাভ কৰে। ভাৰতৰ বিত্ত বিভাগক কলিকতা বিশ্ববিখ্যাত ভাৰতীয় কৃষি বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰ বিশ্ববিদ্যালয় আদিত কাৰ্যনিৰ্বাহ কৰে। 1970 চনত 21 নৱেম্বৰ 82 বছৰ বয়সত এইগৰাকীৰ মহান জাতীয় পদাৰ্থ বিজ্ঞানী কৰ্ণাটকৰ বাংগালোৰত মৃত্যু হয়। মেডাম কুৰী 1903 আৰু 1911 চনত দুবাৰকৈ নোবেল বঁটা লাভ কৰিব সক্ষম হোৱা ব্যতিক্ৰমী মহিলা। মেডাম কুৰী 1867 চনত 7 নৱেম্বৰত পোলেণ্ডৰ ৰাজধানী বাৰ্ষত জন্ম হৈছিল। 1903 চনত তেওঁ পদাৰ্থ বিজ্ঞানত আৰু 1911 চনত ৰাসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল। তেওঁ পেৰিছ বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা অধ্যাপিকা আছিল। 1934 চনত 4 জুলাই 66 বছৰ বয়সত মৃত্যু হয়। উল্লেখযোগ্য যে এইগৰাকী বিজ্ঞানী স্বামী পেৰী কুৰীও এগৰাকী পদাৰ্থ বিজ্ঞান আছিল আৰু 1903 চনত পেৰী কুৰীৰ সৈতে মেৰী কুৰীয়ে বঢ়িয়াভাৱে নোবেল বঁটা লাভ কৰিছিল। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।